দশৰথ ৰজাৰ মই এটা বহুত ইণ্টাৰেষ্টিং এটা ষ্টৰি কওঁ, আপোনালোকে কাইণ্ডলি ভিডিঅ'টো মোৰ শেষলৈকে চাব দেই। তাৰমানে এবাৰ কি হ'ল, দশৰথে মিৰত নিজৰ মূৰত এডাল পকা চুলি দেখা পালে। তাৰপিছত পকা চুলিটো দেখাৰ লগে লগে তেওঁ গম পালে যে তেওঁ এতিয়া মৃত্যুৰ সময় আহি গৈছে। সেইকাৰণে তেওঁ এতিয়া ৰাজ্যভাৰ বেলেগক দিব কথা চিন্তা কৰিলে। তাৰপিছত তেওঁ সেইটো কথা চিন্তা কৰি পাছদিনাখন তেওঁ এখন সভা পাতিলে, সকলো মানুহ তাত উপস্থিত আছিলে। তাৰপিছতে তেওঁ তেতিয়া এনাউন্স কৰিছে যে তেওঁ ৰামচন্দ্ৰক তেওঁ ৰাজ্যভাৰটো দিব আৰু তেওঁ ৰিটায়াৰমেণ্ট ল'ব। এনেকুৱা বুলি কথাটো এনাউন্সমেণ্ট কৰাৰ পিছতে ইমানেই জোৰছে প্ৰজাসকলৰ মাজত হাত চাপৰি বজিলে, তেতিয়া তেওঁ নিজে কনফিউজ হৈ গ'ল। তেওঁ তেতিয়া ভিতৰলৈ আহি মন্ত্ৰীজনক মাতিলে আৰু ক'লে যে এই যে বাহিৰত মই শব্দটো শুনিলোঁ, এইটো সঁচাকৈ হাত চাপৰি আছিল নে? তেতিয়া মন্ত্ৰীয়ে লাহেকৈ হাঁহি পেলাই ক'লে, হয়, সেয়া হাত চাপৰিয়ে আছিলে। আৰু তেওঁলোকৰ মাজত কথোপকথনো হৈছে যে আজি 60,000 বছৰ 60,000 years তেওঁ যিটো তেওঁ শাসন কৰিছিলে, তেওঁ যিটো ৰাজ্যভাৰ তেওঁ চম্ভালিছিলে, তেওঁ যেতিয়া যিমান এই 60,000 বছৰত তেওঁ যিমান ডিচিশ্যন লৈছে, তাৰ ভিতৰত তেওঁ ৰিটায়াৰমেণ্টৰ ডিচিশ্যনটোৱে তেওঁ বোলে 1 নম্বৰৰ ভাল ডিচিশ্যন আছিলে। প্ৰজাসকলৰ মাজত কথাটো পাতিছে। তেতিয়া দশৰথ ৰজাৰ বহুত দুখ লাগিলে। তেখেতে তেতিয়া ভাবিলে, আৰে মই কি ইমানেই বুৰ্বক নে মই কিবা কিছুমান মই আৰ্টিফিচিয়েল এটা মানুহৰ সমাজৰ মাজত আছিলোঁ। মই ইমান দিনে ইমান ভাল কাম কৰিলোঁ, তথাপি আজি মই ৰিটায়াৰমেণ্ট ল'ম বুলি কওঁতে সকলো মানুহে ইমান যে চাপৰি বজাইছে, কিহৰ কাৰণে? আকৌ তেওঁ মন্ত্ৰীকে সুধিলে যে কিহৰ কাৰণে তেওঁলোকে ইমান চাপৰি বজাইছে, কিহৰ কাৰণে তেওঁলোকে ইমান ভাল পাইছে মই ৰিটায়াৰমেণ্ট ল'ম বুলি কওঁতে। তেতিয়া মন্ত্ৰীয়ে ক'লে যে একচুৱেলি নহয়, সেইটো কথা নহয়। আপুনি আপোনাৰ 60,000 বছৰত আপুনি যিমান শাসন কালত আপুনি যিমান যি কৰিলে, সেই গোটেইখিনি আপোনাৰ সমৰ্থ অনুযায়ী আপুনি যিমান পাৰে সিমান আপুনি কষ্ট কৰিলে, আপুনি ৰাইজক সিমানখিনি আপুনি ছাৰ্ভিচ দিলে। আৰু এই সমাজেও বুজি পাইছে যে প্ৰজাসকলেও বুজি পাইছে যে এতিয়া আপোনাৰ মন কাণবিলাক বেলেগৰ সেৱাত লগোৱাতকৈ আপোনাৰ এতিয়া নিজৰ সময় আহিছে আৰু আপুনি নিজৰ কথা চিন্তা কৰক। কাৰণ লাইফ ইজ এ প্ৰিপাৰেশ্যন এণ্ড ডেথ ইজ এ এক্সামিনেশ্যন। চ' এতিয়া আপোনাৰ এক্সামিনেশ্যনৰ সময়, ইনডাইৰেক্টলি তেওঁ সেইটোৱে ক'ব বিচাৰিলে যে এতিয়া আপুনি নিজৰ কথা চিন্তা কৰক। আৰু চবতছে ডাঙৰ কথাটো হৈছে, আপুনি এটা ডাঙৰ ভুল কাম কৰিলে, সেইটো হৈছে আপুনি এজন ইমান জ্ঞানী পুত্ৰ জন্ম দিলে। আৰু প্ৰজাসকল তেখেতৰ ভক্তি, তেখেতৰ কৰ্ম, তেখেতৰ ব্যক্তিত্বত ইমানেই প্ৰসন্ন হৈছে, এতিয়া প্ৰজাসকলে আপোনাৰ লগত নহয়, আপোনাৰ পুত্ৰৰ লগত কাম কৰিবলৈ বা তেওঁৰ সান্নিধ্য পাবলৈ প্ৰজাসকল ইচ্ছুক হৈছে। এই কথাটো শুনিলে তেতিয়া দশৰথ ৰজাও বুজি পালে। আৰু দশৰথ ৰজাও তেওঁ বশিষ্ঠ মুনিৰ আণ্ডাৰত তেওঁ যিখিনি জ্ঞান তেওঁ লৈ আছিলে, সেই জ্ঞানৰ পৰা তেওঁ এটা কথাই বুজি পালে, হয়, সঁচাকৈ তেওঁ এতিয়া ৰিটায়াৰমেণ্ট ল'ব লগা হৈছে। কাৰণ 60,000 বছৰ তেওঁ ছাৰ্ভিচ দিলে। আৰু এতিয়া তেওঁ উঠি অহা যিজন তেওঁ পুত্ৰ, এতিয়া তেওঁক দায়িত্বটো দি তেওঁ এতিয়া নিজৰ কথা চিন্তা কৰিবলৈ হ'ল। এতিয়া মই এই কাহিনীটো কিয় শ্বেয়াৰ কৰিলোঁ, আপোনালোকে যদি অলপমান হ'লেও বুজি পাইছে তেন্তে মোক কাইণ্ডলি কমেণ্ট কৰি জনাব।